নিতু নাথ, মোৰ ঘৰ বলোপাৰাত। মানে মই ইয়াতে আৰম্ভণিৰ পৰা ট্ৰিটমেণ্ট কৰি আছিলোঁ, প্ৰেগনেঞ্চি ট্ৰিটমেণ্ট। মানে কি ট্ৰিটমেণ্ট আপোনাৰ দেখুৱাইছিলোঁ আৰু মানে পৰামৰ্শ ল'ব আহিছিলোঁ, পৰামৰ্শ লৈ আছিলোঁ ডক্টৰ মৰাণ, দেৱব্ৰত মৰাণ। তাৰপিছত মই আহি ইয়াতে যেতিয়া আপোনাৰ 5 মাহৰ পৰীক্ষাবিলাক কৰিলোঁ, চব নৰ্মেল দেখাইছে। আল্ট্ৰাচাউণ্ড ভালেকেইটাও কৰিছোঁ, চব নৰ্মেল দেখাইছে। যেতিয়া মানে মোৰ 8 মাহ অলপ পাৰ হৈ গৈছে আৰু 8 মাহ পাৰ হৈ যোৱাৰ পিছত মানে তেওঁৰ হঠাৎ মানে পেইন আহিল আৰু পেইন অহাৰ পিছত ইয়াতে আহিলোঁ। ইয়াতে আহোঁতে মানে লগে লগে কৈছে বোলে বাচ্ছাটো আল্ট্ৰাচাউণ্ড এটা কৰিব দিলে, গু খাইছে আৰু বোলে পানী নাই বুলি কৈছে। লগে চিজাৰিং কৰিব লাগিব। মই চিজাৰিং কৰি ক'লোঁ ঠিক আছে কৰক। মই চিজাৰিং কৰিলোঁ, যেনে তেনে কিবা কৰি চিজাৰিংটো কৰিলোঁ। কৰি উঠাৰ পিছত তেওঁলোকে কৈছে লগে লগে চিজাৰিং কথা কৈছে বাচ্ছাটো এনেকুৱা ক্ৰিটিকেল আছে, লগে লগে আপুনি ICUত ভৰ্তি কৰক। ICUত ভৰ্তি কৰাৰ লগে লগেই ধৰ 12 ঘণ্টাৰ পিছত হেৰি ক'লে কৈছে বোলে ইয়াতে আমাৰ হেৰি নহয়, গুৱাহাটী নিব লাগিব, GMC ৰেফাৰ কৰি দিছোঁ। GMC ৰেফাৰ কৰি দিয়াৰ লগে লগে তেওঁলোকৰ তাত গাড়ী এটা আহিলোঁ, গাড়ী লৈ কিনে ইয়াৰ পৰা গুচি গ'লোঁ। অলপমানৰ কাৰণে GMC মানে দুৱাৰমুখ পাইছোঁ, অক্সিজেনহে গৈছে এওঁলোকৰ গাড়ীখন এওঁলোকৰ আছিল, অক্সিজেনহে গৈছে। লগে লগে তাৰ পৰা ৱাৰ্ড বয়ক মই দৌৰি মাতিছোঁ, ৱাৰ্ড বয়ত আহিছে, আহি তেওঁলোকে লগে লগে নি কিনে লগে লগে ICUত ভৰাই দিছোঁ। তাৰপিছত তেওঁলোকে যেতিয়া যায় বেবীটো দেখা পাই কি কৈছে এইটো এবনৰ্মেল আছে। লগে লগে সেইটো প্ৰশ্ন কৰিছে এবনৰ্মেল আছে। তাৰপিছত তেওঁলোকে ট্ৰিটমেণ্ট আৰম্ভ কৰিছে। বেবী হাৰ্টটো ল'ব পৰা নাই, মানে উশাহটো ভালকৈ ল'ব পৰা নাই। তাৰপিছত ট্ৰিটমেণ্ট আৰম্ভ কৰি আছে। মই পৰীক্ষাবিলাক কৰিছোঁ। পৰীক্ষাবিলাক কৰাৰ পিছত তেওঁলোকে কৈছে কিডনী টোটেলি ফেইল হৈছে আৰু আপোনাৰ ডায়েলজিছ হেৰি হৈ গ'ল, ডায়েলিচিছ কৰিব লগা হ'ব। তাৰপিছত মই ক'লোঁ ঠিক আছে ডায়েলিচিছ কৰক, বেবীটো সুস্থ। ডায়েলিচিছ কৰাৰ পিছত মানে বেবীটো ব্লাড আহিল, বচাব নোৱাৰিলোঁ আৰু। এতিয়া GMC কৰ্তৃপক্ষই কৈছে সম্পূৰ্ণ মানে এন'মেলি স্কেনত সম্পূৰ্ণ ৰিপৰ্টখিনি ইয়াতে কৰা হৈছিল, হয় পলিট কৰা হৈছিল। ডক্টৰ চাই নৰ্মেল। ডক্টৰ ছাৰে যেতিয়া মই ইয়াতে ছাৰক সুধিলোঁ কথাখিনি, তাৰ পৰা GMCৰ পৰা সুধিছিলোঁ, মানে তেওঁ কৈছে মানে এইটো এলুমিনি স্কেনে যিটো ৰিপৰ্ট দিছে মই সেইটো কৈছোঁ। মোক সেনেকৈ কৈছে। ছোৱালী আছিলে, মাকে আপোনাৰ দেখাই নাপালে মাকে দিব যে মই কান্দাটো সেইটো গম নাপালে। মাক ছোৱালীটো কান্দিছে নে নাই। মাক এতিয়া বাৰু সুস্থ আছে। জন্মৰ পৰা 6 তাৰিখে জন্ম পাইছিল, এইটো মাহৰ 6 তাৰিখে জন্ম। আজি 14 তাৰিখ হ'ল আৰু আজি 8 দিন হ'ল। ইয়াতে নাই, মই GMCত আছিলোঁ। প্ৰদিন আপোনাৰ 6 তাৰিখে ইয়াতে আহিছিলোঁ। 6 তাৰিখৰ পৰা 7 তাৰিখে লগে লগে আমাক 2টামান বজাত ইয়াৰ পৰা গুচি গৈছোঁ। মাক এতিয়া ঘৰলৈ লৈ আহিছোঁ। মাকে আপোনাৰ ইয়াতে মাকক মই যেতিয়া ডক্টৰে তেওঁলোকে খুজিছে ফিডিঙৰ কাৰণে, এওঁলোকে পে'মেণ্ট নকৰাৰ কাৰণে এওঁলোকে যাব দিয়া নাই মাকক। বেবীটো ফিডিং কৰিব খুজি ইচ্ছা কৰি আছে। মই পইচা মেনেজ কৰি কিবা কৰি তাৰপিছতহে এওঁলোকে পে'মেণ্ট। এওঁলোকে মেনেজাৰজনে কি কৈছে জানেনে, এতিয়া লাইনত আহিলে আপুনি। মই তেওঁলোকক ফ'ৰ্চ কৰি আছোঁ কথাটো, এতিয়া লাইনত আহিছে মানে তেওঁলোকৰ লাইনটোত পইচা লাইনটোত আহিলেহে তেওঁলোকে এৰি দিব পাৰে। এতিয়া মই ন্যায় বিচাৰোঁ।